हेलो ভিউয়ার্স আপোনালোক সকললৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এক বিশেষ ৰেচিপি এয়া আহকচোন বৰপেটা অঞ্চলত ইয়াক সংখাৰ পিঠা বুলি কয় চাক পিঠাটো বৰ ধুনীয়া হৈছে আৰু ইয়াৰ সাউন্ড শুনক এই পিঠা বহুত টেস্টি হয় আৰু মুচমুচিয়া হয় আহক আমি ইয়াক প্ৰস্তুত কৰো ইয়াৰ কাৰণে লৈ লৈছো এয়া মাংস এয়া মই যদিও চিকেন লৈছো সাধাৰণতে এই পিঠা প্ৰস্তুত কৰিবৰ কাৰণে পখিৰ বা চৰাইৰ মাংস হে উৰণীয়া চৰাইৰ মাংস ইউজ কৰে ইয়াৰ কাৰণে মই এয়া লৈ লৈছো এক গ্লাস পানী দি দিছো তাতে নিমখ আৰু 2 চামুচ মান তেল দি পানীখিনি উতলিবলৈ দিছো পানী উঠোতে এয়া মই এবাটি শুকান পিঠাগুৰি লৈ তাতে দি দিছো আৰু পিঠাগুৰিখিনি লৰাই ইয়া ধুনিয়াকৈ ডো এটা বনোৱাৰ প্ৰস্তুতি কৰি লৈছো যাতে ডোটো কোনো ধৰণৰ গুটি নপৰে তাৰ কাৰণে ধুনিয়াকৈ লৰাই ইয়া বনাই লৈ লৈছো এইখিনি এতিয়া 5 মিনিট মান ঢাকি থৈ দিম এইখিনি গৰমত হৈ যাব কেৰাহী এটা বহাই দিছো তাতে দি দিছো তেল সৰু ইলাচি লং তেজপাত আৰু পিয়াজ দি এইখিনি ভালকৈ ভাজি লৈ লৈছো আৰু তাতে দি দিছো মাংসখিনিৰ জোখেৰে হালধি জিৰা ধনিয়া নিমখ হালধি সব দি দিছো আৰু তাতে আদা নহৰুৰ পেষ্ট এচামুচ দি তাক হবলৈ বহাই দিছো আৰু ইতিমধ্যে মোৰ ডোটো ঠাণ্ডা হৈ আহিছে আৰু ইয়াক মই ধুনিয়াকৈ হাতেৰে মঠি লৈ লৈছো ভালদৰে ইয়াক যিমানে মাৰি লোৱা যাব হিমানে পিঠা কিটা ভাল হ'ব ইতিমধ্যে মোৰ মাংস প্ৰায় হৈ আহিছে এইখিনি মই লৰাই ইয়াক ধুনিয়াকৈ ভাঙি দি আছো আৰু ইয়াতে দি দিছো গৰম মছলা এইখিনি দি অলপ ঢাকি থৈ ইয়াক নমাই দিছো আৰু হাতেৰে ইয়াক মোহাৰি গুটেখিনি ধুনিয়াকৈ ভাঙি লৈ লৈছো আৰু ইয়াক মই সৰু সৰু লাৰু একটাকৈ বনাই লৈ আছো লাৰু একটাকৈ বনাই লৈ আছো আপোনালোকে ইতিমধ্যে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকললৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰাৰ লগতে সাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰি দি দিব আৰু কিবা ভুল ত্ৰুটি পালে কমেন্টছ কৰি জনাব এয়া মই ডোটো ধুনিয়াকৈ মাৰি লৈ দুটা ভাগ ভগাই লৈছো আৰু তাক ৰুটি বেলি মুখা এখনৰে ধুনিয়াকৈ একেটা জোখত কাটি লৈছো আৰু এইখিনি মই আৰু পাতলকৈ ৰুটি বেলি লৈ আছো বহুত ডাঙৰ কৰা নাই মিডিয়াম সাইজৰ সৰু সৰু ৰুটি বনাই লৈ লৈছো আৰু মই বাটি এটাত অকমান পানী দি তাতে ময়দা এটা অকমান পেষ্ট বনাই লৈছো আৰু এই পিঠাৰ ওপৰত দিয়াৰ কাৰণে যাতে পিঠাৰ বাইনখিনি খুলি না যায় এ ধুনিয়াকৈ মই ৰুটিটো 4 ভাগ কৰি লৈ লৈছো আৰু তাতে ওপৰৰ পৰা মই মাজেৰে কাটি দি দিছো চাওক মই আৰু এখন বনাই আছো এটা লাৰু দি দিছো মাজত আৰু ইয়াতে ময়দাৰ পেষ্টটো দি দিছো আৰু ৰুটিটো ধুনিয়াকৈ জাপি দি লাগি ধৰাকৈ দি দিছো আকৌ এটা ভাজ দিছো আৰু ইয়াতো ময়দাৰ পেষ্টটো দি দিছো যাতে ই খুলি না যায় ধুনিয়াকৈ এয়া লাগা হৈ গৈছে মই কটা চামুচেৰে সাইডটো ধুনিয়াকৈ ডিজাইন কৰি দি দিছো ডিজাইনটো কৰাৰ লগে লগে ইয়াত এয়া কটাৰীৰে ধুনিয়াকৈ ওপৰৰ পাৰ্টটো কাটি দি দিছো যাতে ইয়াৰ ভিতৰলৈকে ধুনিয়াকৈ ই মুচমুচিয়াকৈ ভাজা হৈ যায় এনেকৈ মই গোটেইখিনি পিঠা বনাই লৈ আছো আৰু ই বনোৱা বহুত সহজ হয় আৰু এইটো পিঠা এইটো ডিজাইনতে বেছি বনাই আজিকালি অৱশ্যে বেলেগ ডিজাইনটো বনোৱা হৈছে ডাইছত মই এই পিঠাৰ যিটো অৰিজিনাল ডিজাইন হেইটোতে আপোনালোকক বনাই দেখুৱাই আছো এয়া মাংসৰে পিঠা আৰু ইয়াক সংখাৰ পিঠা বুলি কয় এনেকৈ মই ধুনিয়াকৈ গুটিখিনি বনাই লৈ লৈছো এয়া মই যথেষ্টখিনি বনাই লৈছো
কেৰাহী এটা বহাই দিছোঁ তেল গৰম হওঁতে ইয়াতে মই পিঠাবোৰ মুচমুচিয়াকৈ ভাজি লৈ ল'ম আৰু এই পিঠাগুড়িৰ বহুত টেষ্টি হয় ময়দাতকৈ এই পিঠা সাধাৰণতে পিঠাগুড়িৰে বনোৱা হয় এয়া মোৰ পিঠা ভাজা হৈ গৈছে আৰু চাওক দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ ইমানেই টেষ্টি আপোনালোকে নিশ্চয় ভাল পাব আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ